উৎসৱ বিহু উৎসৱ ডিমাচা সম্প্ৰদায়সকলে বুচুডিমা উৎসৱ হিচাপে বিহু উৎসৱ উদযাপন কৰে। মই এই ঠাইডোখৰ মাটিখোলা এই ঠাইডোখৰ হাওৰাঘাট MEC সমষ্টি আৰু লগতে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াত মাটিখোলা গাঁও আৰু ইয়াত পূব গজালিপাৰকে আদি কৰি ৩-৪খন গাঁও বাহিৰ লৈ পেলাই তেওঁলোকে প্ৰত্যেক বছৰে বুচুডিমা বিহুটো উদযাপন কৰে। মই একেৰাহে আজি 4বাৰ একেৰাহে আহি আছোঁ। আজি অলপ আগতীয়াকৈ আহিলোঁ, ৰাইজৰ লগতো মত বিনিময় কৰিলোঁ। আগতে ৰাতি বা কেতিয়াবা আগতে তেনেকৈ তথাপি মই একেৰাহে 4বাৰ আহিছোঁ। যাই হওক, আজি অলপ ভাল ধৰণে ৰাইজৰ লগত মত বিনিময় কৰি মেলি ভাতো এসাঁজ খালোঁ। মই এই আপোনালোকৰ যদি উঠি অহা যুৱকসকলক মোৰ আহ্বান যে নিজৰ ভাষা সংস্কৃতিৰ জাতিৰ যি আমাৰ উৎসৱ আছে, এই উৎসৱ সকলোবিলাক আমি নিজেই আগভাগ লৈ পেলাই আমি কাম কৰি যাব লাগিব। কোনেও কাৰোৰ কাৰণে কৰি দিয়া তেনেকৈ আমি আশা কৰাটো ঠিক নহয়। আৰু চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ এটা দায়িত্ব যে প্ৰত্যেকটো জাতি জনজাতিসকলৰ নিজস্ব ভাষা সংস্কৃতি আৰু যিমানবোৰ বিহুৰ নিচিনা যিমানবোৰ তেনেকৈ উৎসৱ আছে, সেই উৎসৱবিলাক উদযাপন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা নিশ্চিতভাৱে সহায় সহযোগিতা থাকিবই। কিন্তু সেইটো ৰৈ থাকিলেও আমাৰ কাৰণে ঠিক নহ'ব। গতিকে আমি জ্যেষ্ঠসকলৰ পৰা আমি বুদ্ধি পৰামৰ্শ লৈ উঠি অহা যুৱক যুৱতীসকলে নিজৰ ভাষা সংস্কৃতিৰ জাতিৰ সাজপাৰ ইত্যাদি আজিৰ দিনত বিশ্ব দৰবাৰত আমিও এটা জাতি হিচাপে পৰিচয় দিবলৈ কাৰণে চবেই নিজে কাম কাজ কৰি যাব লাগিব। তাৰ লগত আমি বিধায়কসকলেও লগ দিম বা MEC সকলে লগ দিব, CM সকলেও লগ দিব, MPও লগ দিব, নিশ্চিতভাৱে তাত আমাৰ সন্দেহ নাই। আৰু আজিকালি আমাৰ BJP চৰকাৰে অন্যান্য চৰকাৰৰ নিচিনা নহয়। আজি চৰকাৰে জনজাতিসকলক সকলো ক্ষেত্ৰত উৎসাহিত কৰি পেলাই তেওঁ যথেষ্ট সহায় সহযোগিতাবিলাক আগবঢ়াই আহিছে। গতিকে এই সুযোগবিলাক আমি ল'ব লাগে। গতিকে মই আপোনালোকৰ যোগেদি মই আহ্বান কৰিব বিচাৰিছোঁ, ডিমাচাসকলৰ বুচুডিমাৰ যি উৎসৱ, সেই উৎসৱটো অসমৰ ভিত্তিত নহয়, সমগ্ৰ ভাৰতৰ ভিত্তিত উজিলি উঠক। আমি যাতে সকলোৱে আজিৰ নিচিনা সকলো জাতি জনজাতিয়ে উৎসৱটো আমি যাতে উদযাপন কৰিবলৈ পাৰোঁ, এনেধৰণৰ এটা দিন আমি পাবলৈ কাৰণে আমি ইচ্ছা কৰিছোঁ।